যি সময়ত আমি অসমত অৰুণোদয় 40 লাখ মহিলাক দি আছো 40 লাখ মহিলা মানে 40 লাখ পৰিয়ালক আমি দি আছো কিন্তু আমাৰ কৃষকৰ সংখ্যাটো কিয় ইমান কম হৈ আছে যেটো 18.5 লাখে হৈছে মাত্ৰ মানে 19 লাখে হোৱাগৈ নাই গতিকে এটো এটা ভাবিব লগা বিষয় যে আমি আৰু ক'ত কি কৰিব লগা আছে এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয় কি ভাবিছে মই উত্তৰ বিচাৰিম তাৰ পাছতে আৰু দ্বিতীয় প্ৰশ্নটো আছিল মোৰ যে ইয়াৰ যোগ্যতা সম্পৰ্কত যে এই পিএম কিষাণ পাবৰ কাৰণে আমাৰ কি যোগ্যতা থাকিব লাগে কাৰণ যোগ্যতাটো বেছি কিবা বিচৰা কাৰণে হয়তো এনেকে ধৰণে অৰুণোদয়ৰ সমানকে আমি যাবগৈ পৰা নাই নেকি বা কমি গৈছে নেকি এই ক্ষেত্ৰত মই বহু সময়ত বিভিন্ন সমস্যা মই নিজে মুখামুখি হৈ থাকো মোৰ ঘৰলৈ কিছুমান পিএম কিষাণ পোৱা মানুহ আহে স্যাৰ কয় যে স্যাৰ আমি এবছৰ হ'ল পিএম কিষাণ পাই আছিলো কিন্তু এতিয়া মই পোৱা নাই মই তেখেতক লগে লগে সুধো যে আপুনি কেৱাইসি কৰিলে নে নাই তেখেতে কয় যে স্যাৰ মই যোৱা 3 মাহৰ আগতে কৰিলো 4 মাহৰ আগতে কৰিলো তাৰ পাছতো পইচা পাইছে কিন্তু মই পোৱা নাই গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হয় গতিকে যোগ্যতাৰ ক্ষেত্ৰতো মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছো